পিৰালি চুকত ভোগৰ উৎসৱ ভোগালী। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ সাজু অসমবাসী। ব্যস্ততা বাঢ়িছে কৃষকসকলৰো। ভোগালীক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমবাসী ৰাইজৰ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। ঠিক সেই সময়তে দেৰগাঁও এজন আদৰ্শ কৃষক আজগৰ আলীয়ে ব্যাপক হাৰত মিঠা আলুৰ খেতি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা পৰিলক্ষিত হৈছে। বিহুৰ উপলক্ষে ৰঙা আলু খন্দাত ব্যস্ত কৃষকজন। কৃষকজনে প্ৰায় 10 বিঘা মাটিত খেতি কৰিছে ৰঙা আলু। বজাৰো আমাৰ, পথাৰো আমাৰ। নিজৰ লগতে প্ৰায় 20টা পৰিয়ালৰ সংস্থাপন আগবঢ়াইছে। হয়, মই অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে ভোগালী বিহুৰ উল্লেখ যাচিছোঁ। আপোনালোকে আৰু আহি মোৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে আপোনালোকৰ চেনেলকো মই মোৰ ফালৰ পৰা ভোগালী বিহুৰ উল্লেখ জ্ঞাপন কৰিছোঁ। উৎপাদন ভালেই, মই এতিয়া বৰ্তমান 7-8 বিঘামান মাটিত কৰিছোঁ। উৎপাদন ইয়াৰ যথেষ্ট ভাল, প্ৰায় 15 পৰা 20 কুইণ্টেললৈকে পাৰ বিঘাত ইয়াৰ উৎপাদন। এইটো 7-8 বিঘামান হ'ব ৰঙা। এতিয়া প্ৰায় 2 বিঘা 2.5 বিঘামান খান্দিছোঁ। আমাৰতো গোলাঘাটলৈ যায়, শিৱসাগৰ যায়, এনেকৈ অসমৰ বিভিন্ন জেগালৈ মোৰ ইয়াৰ পৰা ৰঙা আলু যায়। এতিয়া বৰ্তমান 40 টকা ইয়াৰ পৰা হ'লচেল হৈ আছে পাৰ কেজি। তেখেতসকলক মই ভাবোঁ ৰঙা আলু খেতি কৰক, এইটো খুবেই খৰচ কম আছে। এইটো খেতি কৰিলে কৃষক লাভৱান হ'ব বুলি কেনেকুৱা মাটিৰ প্ৰয়োজন হয় আগতো কৈছোঁ। ইয়াৰ মাটিটো বালিচহীয়া নদী কাষৰীয়া হ'লে বেছি ভাল হয়। এনেই পথাৰ মাটিটো হয়, খালি পানীটো ধৰি লওক ইয়াতে জমা হ'ব নালাগে। কিমান দিন লাগে? 4 মাহ লাগে এইটো ৰোৱাৰ পৰা মিচিয়ৰ হ'বলৈ। সেইটোতো মই আগতো কৈছোঁ আৰু আপোনালোকৰ জৰিয়তে এতিয়াও মই ক'ব বিচাৰোঁ, যিসকল নিবনুৱা ল'ৰা আছে, যদি তেখেতসকলৰ মাটি আছে নাই যদিও তেখেতসকলে লিজত ল'ব পাৰে, ইচ্ছা যদি থাকে খেতি কৰিম বুলি ভাবে। কিমানটা পৰিয়াল আপোনাৰ খেতিৰ লগত জড়িত? মোৰ লগত এতিয়া ধৰি লওক 20-25জনমান মানুহ এনেই জড়িত থাকে। আৰু বেপাৰীখিনি আছেই, তেখেতসকলেও মোৰ ওচৰৰ পৰাই বস্তু নি পেলাই তেখেতসকলেও চলি থাকে। তেনেকৈ আমি চলি আছোঁ। হাল বাই এতিয়া ফুপাই গৈছোঁ, আপোনালোকে গম পাইছেই। হালটো ধৰি লওক এই ৰ'দৰ বতৰত এতিয়া 12টামান বাজিবৰ হৈছে। আৰু এতিয়া আমাৰ ইয়াতে আপুনি দেখিছে বিভিন্ন জেগাত বিভিন্ন খেতিয়কে ধৰি লওক এই হাল বোৱা কামতে ব্যস্ত আছে ৰঙা আলু খন্দাত। যিহেতু আমাৰ ইয়াতে 100 বিঘামান খেতি আছে ৰঙা আলুৰ। প্ৰতি ঘৰ মানুহ 3 বিঘা 4 বিঘাকৈ কৰিছে, 2 বিঘা কৰিছে কিছুমানে। প্ৰত্যেক ঘৰ মানুহে এতিয়া ৰঙা আলু খন্দাত ব্যস্ত। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, মাই নিউজ, এনি।